নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম পূৰ্বৰ খণ্ডসমূহৰ দৰে এইবাৰো আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছো তিনিগৰাকী বিশেষ ধৰণে পৰিচিত ব্যতিক্ৰমী ব্যক্তিক আমাৰ মাজত আছে ইতিমধ্যে আৱিষ্কাৰৰ ৰূপে প্ৰখ্যাত যিজনে হাইস্কুলৰ যেতিয়া আছিল তেওঁ দুবাৰকৈ ডাবল প্ৰমোশন পাইছে কিন্তু তেওঁ কলেজৰ দেৱানা পাৰ হোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছিল আৰ্থিক পৰিৱেশৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত তেওঁ দুখনকৈ বিশ্ববিদ্যালয়ত তেওঁক ডক্টৰ ডিগ্ৰী প্ৰদান কৰিছে আমাৰ সৈতে আছে উদ্ধৱ ভৰালী মই উদ্ধৱ ভৰালী মই স্বাগতম জনাইছো আমাৰ সৈতে আছে এজন সংগ্ৰাহক বুলি কাৰণে কৈছে যে তেওঁৰ পিকুলিয়াৰ তেওঁ পেছাত অভিযন্তা কিন্তু তেওঁৰ পিকুলিয়াৰ হবি তেওঁ মানে ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ বিভিন্ন ধৰণৰ বস্তু সংগ্ৰহ কৰে এতিয়া তেওঁৰ হাতত আছে 50খনৰ অধিক গাড়ী 50খনৰ অধিক মটৰচাইকেল কেবা 50খনৰ অধিক চাইকেল আৰু তাৰ উপৰি বিভিন্ন আপুৰুগীয়া দুষ্প্ৰাপ্য সম্পদ সেয়া হৈছে পিকলু ডেকা যাৰ সংগ্ৰহালয় এতিয়া প্ৰখ্যাত ট্ৰেজাৰ্ছ হুইলছ বুলি পিকলু ডেকা মই স্বাগতম জনাইছো আমাৰ সৈতে আছে এজন ব্যতিক্ৰমী কৃষক আচলতে আমাৰ অসমত আপোনালোকে হয়তো ষ্ট্ৰবেৰী অসমত প্ৰডাকশ্যনৰ কথা আগতে শুনা নাই অসমত খুব কম হাৰত প্ৰডাকশ্যন হৈছিল কিন্তু বজালী এজন খেতিয়কে এই ক্ষেত্ৰত এতিয়া বিপ্লৱৰ সূচনা কৰিছে ইতিমধ্যে তেওঁ আদৰ্শ খেতিয়ক ৰূপে পৰিচিত বজালীৰ ভিতৰৰ অঞ্চলৰ পৰা আহি তেওঁ ষ্ট্ৰবেৰী খেতি কৰি অসমত এটা বিপ্লৱৰ সূচনা কৰিবলৈ আহিছে তেখেত হৈছে গৌৰীকান্ত ডেকা আৰু আমাৰ সৈতে আছে আমাৰ বিভিন্ন গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰী তেওঁলোক আছে উপস্থিত মই পুনে উদ্ধৱ ভৰালী আপোনাৰ ওচৰলৈ গৈছো মই উদ্ধৱ ভৰালী আপোনালোকে জানিলে আমি ভাবিলে আচৰিত লাগে যে এজন অসমীয়া মানুহে প্ৰায় 150 হৈছে নহয় ভৰালী প্ৰায় 146 146 বিধ এনেকুৱা সামগ্ৰী আৱিষ্কাৰ কৰিছে যি সামগ্ৰীয়ে বিভিন্ন ক্ষেত্ৰত বিপ্লৱ সূচনা কৰিছে তেওঁ আৱিষ্কাৰৰ ৰূপে প্ৰখ্যাত এই আৱিষ্কাৰক ডক্টৰ উদ্ধৱ ভৰালী আমাৰ মাজত আছে মই ভৰালী মই জানিব বিচাৰিম কিহে কুটকুটাই আপোনাৰ এই যে আৱিষ্কাৰবিলাক কৰি পেলাই কেনেকৈ হয় কি কাৰণ কৰে প্ৰথম অৱস্থাত নিজৰ অৰ্থনৈতিক অৱস্থাটো ঘৰখনক বচাবৰ কাৰণে মই প্ৰথম আৱিষ্কাৰ জগতত সোমাইছিলোঁ তাৰপিছত এতিয়া এনেকুৱা হৈ গ'ল যে মই শেহতীয়াকৈ যেতিয়া 2007 চনত ডালিমৰ গুটি খোৰা মেচিনটো আৱিষ্কাৰ কৰিলোঁ প্ৰথম মেচিনটোৱে USA লৈ গ'ল তাৰপিছত মানুহৰ এটা ধাৰণা হ'লে এইটো মানে নিখুঁতভাৱে ডালিমৰ গুটিটোৱে খৰুৱাই দিয়ে মানুহৰ ধাৰণা ডালিমটো সোমাই গ'লে একদম নিখুঁতভাৱে গোটেই ইণ্টাৰনেশ্যনেলি চব কাণ্ট্ৰিতে এইটো ফেমাছ আচ্ছা এতিয়া তেতিয়া মানুহৰ এটা ধাৰণা হ'ল যিজন মানুহে এটাও গুটি নভগাকৈ ডালিমৰ গুটিটো খৰাই দিব পাৰে সেই মতে চব কৰিব পাৰে আৰু সেইটো লজিকতে মোৰ লৈ বাহিৰৰ পৰা কাম আহিবলৈ ল'লে প্ৰথম ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা আহিলে সফেদ মুছলি আপোনালোকে যিটো মুছলি শুনিছে এতিয়া মুছলি এইটো তাৰ পিলিং মেচিনটো একচুৱেলি মই ডিজাইন কৰা আচ্ছা তো সেই তেনেকৈ আৰম্ভ হ'ল তাৰপিছত বাঁহৰ কাঠি নথকা ধূপ বনোৱা মেচিন এই আহমদাবাদৰ পৰা আহিলে তেনেকৈ আৰম্ভ হৈ ছাকচেছ হৈ এনেকুৱা হৈ গ'ল যে এতিয়া মোৰ হাতত 146টা ইনোভেশ্যনছ পাৰ হ'ল আৰু এতিয়া কালিলৈকে 123টা এছাইনমেণ্ট আছে তাৰমানে মই যদি মাহেকত দুটাকৈ আৱিষ্কাৰ কৰোঁ তেতিয়াহ'লে মই অহা 20 বছৰলৈ মই বুক যদিহে মই জীয়াই থাকোঁ 146টা সামগ্ৰী আপুনি আৱিষ্কাৰ কৰিছে যিবিলাক সামগ্ৰী বিভিন্ন ক্ষেত্ৰত এতিয়া প্ৰয়োগ হৈ আছে কমাৰ্চিয়েলি প্ৰয়োগ হৈ আছে মই এই কথা জানিব বিচাৰিম আপোনাৰ যিবিলাক সামগ্ৰী আপুনি যিবিলাক পেটেণ্ট কৰে বা যিবিলাক বস্তু সামগ্ৰী মানে উদ্ভাৱন কৰে সেইবিলাক কৰাৰ আগতে আপুনি মানে কোনোবাই এছাইন কৰাৰ কাৰণে কৰে নে নিজে ভাবিবলৈ কৰে নেকি নহয় এতিয়াতো এছাইনমেণ্ট থাকিলে এটা কথা হয় কি আপোনাৰ সেইটো কমাৰ্চিয়েলি যে আপোনাৰ হেৰি হ'ব ছাকচেছ হ'ব এইটো গ্যাৰাণ্টিড নহ'লেতো কাগজে পত্ৰে ইনোভেশ্যনটো পৃথিৱীত ধেৰ আছে ন এইটো পেপাৰছো আপোনাৰ প্ৰমোশ্যনৰ কাৰণে ইউজ কৰে মোৰ কথা হৈছে কি যিটো আৱিষ্কাৰৰ আপোনাৰ এণ্ড ইউজাৰ এটলিষ্ট এজন নাথাকে সেইটো আৱিষ্কাৰৰ মান্যতা পাবই নালাগে গতিকে এইটো প্ৰেক্টিকেল একদম পিয়ৰলি প্ৰেক্টিকেল আপুনি উদ্ভাৱন কৰা প্ৰত্যেকবিধ সামগ্ৰীয়ে প্ৰায়োগিকভাৱে প্ৰয়োজ্য হৈ আছে মানে দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ আছে কাৰণটো মানে কি ভাৰতবৰ্ষত এটাই মেচিন ডিজাইন এণ্ড ৰিচাৰ্চৰ চেণ্টাৰ আছে এইটো আপোনালোকে জানেই চাগৈ সেইটো অসমত আছে লখিমপুৰত আছে আৰু মোক বাহিৰত বহুত জেগাত সেইটো এষ্টাব্লিছ কৰাৰ কাৰণে চবেই সুবিধাও দিছিলে কিন্তু মই অসমখন এৰি নাযাওঁ মই বিচাৰোঁ টেকনলজিৰ ক্ষেত্ৰত অন্ততঃ যিমানেই পিছপৰা কিবা কিবি কৈ থাকক অন্ততঃ ইনোভেশ্যনৰ ক্ষেত্ৰত অসমক মনত পেলাবই লাগিব মই সেইটোৱে বিচাৰিছোঁ আৰু গংগাটো উভতি পাব লাগে আৰু দিছ ইজ পচিবল মই কৰিও দেখুৱাইছোঁ এইটো কাৰণে শেহতীয়াভাৱে আপোনালোকে দেখিছে BBCও আহি পেলাই মোৰ ওপৰত ডকুমেণ্টেই কৰিছে কিং অফ যোগাৰ টেকনলজি ৱৰ্ল্ড কিং অফ যোগাৰ টেকনলজি বুলি তেওঁলোকে মান্যতাও দিছে হিষ্ট্ৰী চেনেলতো আপোনালোকৰ সেই 3 ইডিয়ট ফিল্মখনৰ চিনেমাখন মোৰ ওপৰত প্ৰতিষ্ঠিত হৈছে বুলি তেওঁলোকে ডিক্লেৰেশ্যন দিছে OMG EMI ইণ্ডিয়াত বনাইছে ডিস্কভাৰীও কৰিছে নেশ্যনেল জিঅ'গ্ৰাফিও কৰিছে সেইটো মানে ৱৰ্ল্ড ৱাইড এটা হেৰি হৈছে মই অন্য কথা নহয় এইটো পাৰ্চনেল এচিভমেণ্ট নহয় মোৰ কথা হৈছে কি আপুনি যিমানে যি কওক
আৱিষ্কাৰৰ ক্ষেত্ৰত উদ্ভাৱনৰ ক্ষেত্ৰত অন্তত অসম পিছপৰা বুলি কোনো ক'ব নোৱাৰে যিনক আমি উদ্ধৱ বৰালীৰ কথা পাতিম আৰু তেওঁৰ পৰা আচলতে যিবিলাক তেওঁ মেচিন উদ্ভাৱন কৰিছে যিবিলাক সামগ্ৰী তেওঁ উদ্ভাৱন কৰিছে সেই বিষয়ে আৰু অধিক বিশদভাৱে জানিবলগীয়া আছে যে যিবিলাকে আপোনাৰ দৈনন্দিন জীৱনত কি ধৰণে সহায় কৰিছে এইবিলাক বিষয়ে কথা পাতিম মই অকণ পিকলু ডেকাৰ ওচৰলৈ আহিছোঁ পিকলু ডেকাৰ পিকুলিয়াৰ হবি যে বস্তু বাহিনী আপুৰুগীয়া সম্পদ সংগ্ৰহ কৰা মানে ভিনটেজ কাৰ ভিনটেজ মটৰচাইকেল কেনেকৈ আৰম্ভ হ'ল কিমান পুৰণা সামগ্ৰী আপোনাৰ লগত আছে আৰম্ভণিটো মোৰ স্কুলীয়া আৰু হেৰি সময়ত মই ক্লাছ 4, 5, 6ত যেতিয়া মই সদায় ডিব্ৰুগড়ত মোৰ ঘৰ সদায় যেতিয়া স্কুললৈ অহা যোৱা কৰোঁ সেই সময়ত মই যাওঁতে ৰাস্তাৰ কাষত এঘৰ মানুহৰ ঘৰত এখন গাড়ী দেখা পাওঁ আৰু মোৰ সদায় মনত এটাই ভাৱ যে মই ডিব্ৰুগড়ৰ চৌকিডিঙি আচ্ছা তাত আছিলে বসন্ত ঘোষ বুলি এজন ভাল অটোমোবাইল ইঞ্জিনিয়াৰ আছিলে সেই সময়ত তেখেতৰ সেই গাড়ীখন মোৰ কিনাৰ হেঁপাহ আছিলে হেঁপাহটো পুহি পুহি যেতিয়া মই পঢ়া শুনা শেষ কৰি চাকৰিত জইন কৰিছোঁ চাকৰিত জইন কৰি প্ৰথম মই সেই গাড়ীখনে বিচাৰি গৈছোঁ বিচাৰি গৈ এজনৰ পৰা দুজন দুজনৰ পৰা তিনিজন তিনিজনৰ পৰা চাৰিজনৰ ঘৰৰ পিছফালে কচুৱনিত পৰি আছিলে গাড়ীখন তাৰ পৰা মই বুটলি আনি প্ৰায় 7,000 মান টকাত সেই গাড়ীখন তেওঁলোকৰ পৰা কিনিছিলোঁ কেতিয়া ঘটনা এইটো আপোনাৰ 90s হ'ব 90s সেই গাড়ীখন কিনি আনি যেতিয়া মই মেৰামতি কৰি ঠিক কৰি যেতিয়া প্ৰথম ডিব্ৰুগড়ত চলাইছোঁ ডিব্ৰুগড়ত যেতিয়া ৰাস্তাত চলি যায় সকলোৱে ঘূৰি ঘূৰি চাই আৰু হাঁহে ফূৰ্তি পায় মোৰ তেতিয়া এনেকুৱা অনুভৱ হৈছে যে ইমান টেনশ্যনৰ হেৰিত মই খন্তেকৰ কাৰণে হ'লেও কাৰোবাৰ মুখত হাঁহি অকণমান বিৰিঙাব পাৰিছোঁ তেনেকৈ মই সেই গাড়ীখন যেতিয়া ছাকচেছ হ'লোঁ তাৰপিছত কালি গ্ৰামোফোন এটা পৰহি চাইকেল এখন মটৰচাইকেল এখন এনেকৈ অলপ অলপকৈ বস্তু গোট খালে গোট খোৱাৰ পিছত যেতিয়া মোৰ ঘৰত অকণমান বস্তু বেছি হ'ল তেতিয়া মই চিন্তা কৰিলোঁ যে এই বস্তুখিনি যদি মোৰ ঘৰৰ চোতালত মোৰ ঘৰৰ বাৰাণ্ডাত বা মোৰ ঘৰৰ ড্ৰয়িং ৰুমত সজাই থওঁ মোৰ ফেমিলি মোৰ ৰিলেটিভ মোৰ ফ্ৰেণ্ডৰ বাদে আৰু কোনো নেদেখে কিয় এইটোক এটা আমি ৱৰ্ল্ডৰ প্লেটফৰ্ম গঢ়িব নোৱাৰোঁ যিখন প্লেটফৰ্মত সকলো মানুহে আহি চাবহি পাৰে এই লৈ আৰম্ভ কৰি মই এইকেইটা পাতিম আপোনাৰ বিশেষভাৱে আপুনি কেনেকৈ আপোনাৰ পৰিক্ৰমাৰ বিষয়ে জানিবলগীয়া বহুত কথা আছে কিন্তু মই এই যে গাড়ী যে আপুনি আনিলে কিমান পুৰণা গাড়ী আপোনাৰ লগত আছে কিমান পুৰণা মটৰচাইকেল আপোনাৰ লগত আপোনাৰ সংগ্ৰহালয়ত আছে গাড়ী 1919 চনৰ পৰা আৰম্ভ কৰি 1919 চনৰ গাড়ী আপোনাৰ লগত আছে 1970 চন 80 চনলৈকে গাড়ীৰ কালেকশ্যন এটা আছে প্ৰায় 50খন চুইছেগৈ যিবিলাক গাড়ী ৰাস্তাৰ পৰা নোহোৱা হৈ গৈছে সেই গাড়ীবিলাক আপোনাৰ মিউজিয়ামত আছে মটৰচাইকেল 1901 চনৰ আৱিষ্কাৰ সেই মুহূৰ্তৰ সময়ৰ পৰা আৰম্ভ কৰি 80 চনলৈকে মটৰচাইকেলৰ 1901 চনৰ মটৰচাইকেল তেখেতৰ সংগ্ৰহালয় আছে নিখনে প্ৰসংগযোগ্য খুব ভাল লাগিছে এখন গ্ৰেণ্ড পিয়ানো যিখন পিয়ানো প্ৰায় 200 বছৰ চুব আৰু 2 বছৰমানৰ পিছত তেনেকুৱা এখন সংগ্ৰহ কৰি থৈছোঁ 1947 চনৰ 15 আগষ্টৰ যিখন নিউজ পেপাৰ ষ্টেটছমেন স্বাধীনতাৰ প্ৰথম দিনাখনৰ নিউজ পেপাৰখন স্বাধীনতা আগমুহূৰ্তৰ জাতীয় পতাকা নেতাজী সুভাষ বসুৱে পেলোৱা লিফলেটৰ কপিবিলাক কালাৰ তেতিয়াই প্লেনৰ পৰা পেলোৱা কালাৰ লিফলেট সেইবিলাকৰ পৰা ইত্যাদি কৰি ঘড়ী ৰেডিঅ' গ্ৰামোফোন আৰম্ভণি ষ্টেজৰ পৰা সেই বস্তুখিনি সংগ্ৰহ কৰি আহিবলগীয়া প্ৰজন্মখিনিয়ে যাতে বুজক যে আমি কোন ষ্টেজৰ পৰা এই ষ্টেজটো সমগ্ৰ আমাৰ মানৱ জাতিৰ উন্নয়নৰ যিটো আমাৰ ইভলিউশ্যন সেই গোটেই বিৱৰ্তনটো আপুনি ৰাখি থৈছে ৰাখিব বিচাৰিছে খুব সুন্দৰ কথা মই পিকলু ডেকাৰ ওচৰলৈ আকৌ আহিম এজন হ'ল উদ্ভাৱক এজন হ'ল আৱিষ্কাৰক আৰু এজন হ'ল সংগ্ৰাহক বুলি কৈছে আৰু মই পাতিম আপোনাৰ কথা আৰু এজন আমাৰ মাজত আছে ব্যতিক্ৰমী কৃষক বুলি কৈছে তেখেতে আমাৰ অসমত তেখেতে ষ্ট্ৰবেৰীৰ খেতিৰ সূচনা কৰিছে বৰ্তমান বজালী অঞ্চলত তেখেতে খেতি কৰি ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনামত আহিছে মই ডেকা মই পুনতে আপোনাক সকলোকে এবাৰ হাতলে তেওঁক আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ যে সঁচাই প্ৰশংসনীয় কাৰ্য কৰিছে মই আপোনাৰ জানিব বিচাৰিম যে আপুনি কিমান কেতিয়াবা কৰা আৰম্ভ কৰিছে আপুনি খেতি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ নাই এনেই খেতি মই 1964 চনৰ পৰা খেতি আৰম্ভ কৰিছোঁ 64 পৰা 14 বছৰ বয়সৰ পৰা মই খেতি কৰিছোঁ 14 বছৰ 64 পৰা খেতি কৰিব আৰম্ভ কৰিছে আৰু এতিয়াও আপুনি খেতি কৰি আছোঁ 67 বছৰ বয়স আপোনাৰ 68 বছৰ বয়স তে এতিয়া আপুনি এই ইমান দিনে বিভিন্ন ধৰণৰ খেতি কৰিলে আপোনাৰ ষ্ট্ৰবেৰী খেতি কৰাৰ কথা কেনেকৈ মনলৈ আহিল কেনেকৈ আৰম্ভ কৰিলে আপুনি না মই এনে টিভিত দেখা পাই থাকোঁ ষ্ট্ৰবেৰীৰ খেতিটো বাহিৰত ফটোটো দেখা পাওঁ মই বেছি লেখা পঢ়া শিকা নাই ক্লাছ 8লৈকে পঢ়িছিলোঁ আৰু ল'ৰা ছোৱালী BA পাছ কৰিছে আচ্ছা তাৰ পাছত আৰু মই সেই
ষ্ট্ৰবেৰী তাত দেখি দেখি ল'ৰাটো সুধিলোঁ যে এই ষ্ট্ৰবেৰীটো আনবা নোৱাৰি না এই 800 টকা কিলো কয় আমি কৰিব নোৱাৰোঁ না সি আৰু ক'লাক যে তেনেকুৱা কৰি মোবাইলত চাই পাৰি নেকি দেউতা এনেতে কৃষি বিভাগে মোক যোৱা বছৰ 9,500 পুলি দিলে 9,500 পুলি দিলে ষ্ট্ৰবেৰী তাৰমানে ডেমনষ্ট্ৰেশ্যন হিচাপত কৰি চাব দিলে কিন্তু তেওঁলোকৰ পুলিটো আহোঁতে গাড়ীতে মৰিল কিছু পুলি বাছিল প্ৰায় 800 মান পুলি বাছিল বাছাৰ পিছত 800 পুলিত মই 1,30,000 টকা পাইছোঁ এডেল ষ্ট্ৰবেৰী মোক 7 কেজিলৈকে ষ্ট্ৰবেৰী দিছে বঢ়িয়া খেতি কৰি ষ্ট্ৰবেৰী খেতি কৰি কিমান পালে আপুনি 1,30,000 টকা 1,30,000 টকা যোৱা বছৰ আপুনি উপাৰ্জন কৰিছে আৰু এইবাৰ মই 1500 পুলি আনছো নিজাকৈ আনছো মানে যোৱাবাৰ আপোনাক কৃষি বিভাগে পুলি যোগান দিছিলে আপুনি পুলিৰ খৰচ হোৱা নাছিলে এইবাৰ আপুনি নিজে পুলি কিনি আনিছে নিজে পুলি কিনি আনছো এটা পুলিত 65 টকাকৈ লৈছি পুনেৰ পৰা আনছো পুনে পানিছে আচ্ছা তাৰপিছত এই মোবাইলেদি লৰাই আনি দিছি কিবা হেৰি কৰি এটাৱে পুলিটো গুৱাহাটী লগি আইছি ট্ৰেইনত গুৱাহাটীৰ পৰা নিছো নি পুলিটো ৰুলো কিছু মৰিল অলপ মূল্য ইটালৈকে মোটামুটি 3.5 কেজি মান কৰি দিছে ৰুৱাৰ 15 দিন পিছতে ফল আইছি ৰুৱাৰ 15 দিন পিছত ফল পাইছে আৰু 3.5 কিলোলৈকে প্ৰডাকশ্যন হৈছে এডাল গছত ইটালৈকে পুৰত হ'বলৈ কিমান দিন লাগে গোটেই পুলি পুৰত হ'বলৈ মাত্ৰ 6 দিন লাগে বঢ়িয়া 6 দিন লাগে এতিয়া মাত্ৰ মানে আপুনি লগোৱাৰ পিছত 15 দিন পিছত ফল লাগে ফল লগাৰ পিছত 6 দিন পিছতে ফুলটো ফুলাৰ 6 দিন পিছতে ফলটো পকে ফলটো বিক্ৰী কৰিব লাগে চিঙি অলপ পক্ষী অনিষ্ট কৰে কিন্তু মোৰ গোটেই খেতিটো অৰ্গেনিক মই চৰকাৰী সাৰ ব্যৱহাৰ নকৰো আচ্ছা অৰ্গেনিক হিচাপে কৰিছো কিন্তু ফলটো অৰ্গেনিক হিচাপে খুব বেছি আহিছে বুলি কৈছে ডিপাৰ্টমেন্টৰ মানুহবিলাকে চাইছে চাই বেলে কৈছে যে ফল ভাল আহিছে ডাঙৰো হৈছে ফলটো আপোনাৰ হাতখনত যাদুৰ 40টা হলে 1 কেজি হয় ষ্ট্ৰবেৰী ইমান ডাঙৰ হৈছে এতিয়া আপুনি এই প্ৰডাকশ্যনখিনি অসমত বিক্ৰী কৰিব নে আপুনি ভৱিষ্যতে বাহিৰলৈ বাহিৰলৈ চালান কৰিব চাইছিলো পালি আমাৰ অসমত এটা কম নেই কাইবে এক পোহে নেই 400 টকা কিলো বেচিছো মই 400 টাকা 100 টাকা দি এক পোহে নেই 1 কেজি নিবা নোখোজে ইমান দাম ইনকে জাপমানি উঠে আমাৰ গাঁৱত যিহেতু আৰু বাজাৰক বেচবা নিছিলো পাঠশালাক নিওঁ পাটাচাৰ কুচিক নিওঁ টিহুক নিওঁ তাৰমানে ষ্ট্ৰবেৰী নিকিনে চব মানে ঘেৰাও কৰি যে মই মেজিকে দেখি আছো ফলটো চাওৰ কাৰণে দেখা নাই কেতিয়া আগতে দেখাই নাই কত খাই চালি টেঙা মিঠা হেন লাগে অলপ তাৰো জাত বহুতটা আছে এইবাৰ 3টা জাত আনছো এটা সম্পূৰ্ণ মিঠাই আচ্ছা আৰু বাকি 3টা টেঙা 4টা জাত আনছো এইবাৰ নিখন্দেহে আমি তেখেতক চেলুট জনাব লাগিব আচলতে এজন আমাৰ ৰাজ্যৰ অধিকাংশ লোকে কৃষিজীৱী এই কৃষকসকলৰ কাৰণে তেখেতে আদৰ্শ হ'ব পাৰে তেখেতে মই আৰু কথা পাতিম আপোনাৰ সৈতে মই আপোনাৰ ওচৰত ধবৰলে কাৰণে আপোনাৰ ওচৰত পুনৰবাৰ গৈছো যে 140টা আৱিষ্কাৰ 140টা এতিয়া আপুনি কৈছে কাইলৈ পঢ়িলে হয়তো আৰু এটা সম্পূৰ্ণ 147 হ'ব এইটো কি 147 কি হ'ব এইটো কি হ'বলৈ গৈ আছে এইটো ফিজিক্যালি ডিজেবল এগৰাকী ছোৱালী মই সেইটো লাইনত কাম কৰোঁ আচলতে ডিফাৰেণ্টলি এবল তো মোৰ কথা হৈছে কি আচলতে আমি ডিফাৰেণ্টলি এবল তেওঁলোকক বনাব লাগিব মানুহৰ যিটো ধাৰণা আছে যে প্ৰতিবন্ধী বুলি ক'লে হুইল চেয়াৰ আৰু ট্ৰাইচাইকেলখন দিলে সমস্যা শেষ হৈ যাব মই আপোনালোকক এই সুবিধাতে জনাব খুজিছোঁ মাত্ৰ 20% তেনেকুৱা লোকেহে এই হুইল চেয়াৰখন আৰু ট্ৰাইচাইকেলখন ব্যৱহাৰ কৰিব পাৰে বাকী 80% মানুহৰ কাৰণে কিন্তু বেলেগ এটা ডিভাইচৰ দৰকাৰ হয় ইভেন আপুনি হুইল চেয়াৰলৈ বিচনাৰ পৰা হুইল চেয়াৰলৈ পেচেণ্টজন ট্ৰেন্সফাৰ কৰিবলৈ মানুহজন ট্ৰেন্সফাৰ কৰিলেও কিন্তু আজিলৈকে ডিভাইচটো ডেভেলপ হোৱা নাই মই সেই এৰিয়াবিলাকতে কাম কৰোঁ তেওঁলোকক অলপ যদি নিজে খাব পৰা কৰি দিওঁ নিজে এখোজ দিব পৰা কৰি দিওঁ কোনোবা মাতৃ মই কাৰো নাম নকওঁ কোনোবা মাতৃয়ে ধৰক এজন বিধৱা মাতৃ তেখেত ল'ৰা এটা আছে সৰু তেখেত দোকানত কাম নকৰিলে নহয় অথচ ল'ৰাটো ওজনটো ইমান বেছি যে 1.5 কিলোমিটাৰ তেওঁ কোচত লৈ আহিব নোৱাৰে তেওঁক আনিবলৈ কিবা এটা বিশেষ ধৰণৰ এখন বাহনৰ দৰকাৰ হ'ব কিন্তু প্ৰতিবন্ধী হেৰি তো সেইবিলাক এৰিয়া আচলতে সেইবিলাক তেখেতসকলৰ কাৰণে ঠিকনা মই মোৰ ওচৰলৈ আহে মই চেষ্টা কৰোঁ যিমান পাৰোঁ বহুত দুৰ্ভগীয়া মাক দেউতাকো আহে তেনেকুৱা যে কি কৰিম একচুৱেলি ভৱিষ্যতলৈ একো হেৰি নাই কিন্তু সেই লোকসকলৰ কিন্তু ইণ্টেলিজেন্সটো সাংঘাতিক তেওঁলোকে হয়তো কথা ক'ব পৰা নাই বা কিবা কৰিব পৰা নাই তাৰপিছত আৰু কিছুমান এনেকুৱা ধৰণৰ হেৰি আহে যে তেওঁলোকৰ হাতখন যদি মেলি দিয়ে তেওঁলোকৰ ডিঙিটো ঘূৰ খাই যায় তাৰমানে 180 ডিগ্ৰী বিট্ৰেড হৈ আহিছে তো এইবিলাক কথাৰ ওপৰত বিশেষ আলোচনা কৰা নহয় আচলতে মানুহে সেইকাৰণে এটা ধাৰণা কিছুমান আছে আকৌ আপোনাক কৈছোঁ যিখন ট্ৰাইচাইকেল এতিয়া চলি আছে যিখন ট্ৰাইচাইকেল চলি আছে সেই ট্ৰাইচাইকেলখন চলাই থাকিলে কিন্তু অলপ দেৰিৰ পিছত সেইখনৰ স্পাইনেল কৰ্ডত সাংঘাতিক বিষ হয় সেই ট্ৰাইচাইকেলখনৰ কিন্তু ডিজাইনটো পাৰফেক্ট নহয় মই ষ্টুডেণ্টসকল আছে কাৰণে কৈছোঁ আপোনালোকক যে আপোনালোকে কথাবিলাক এইটো যিটো দেখাটোৱে আপুনি দেখি আছে কিন্তু আমি আচলতে কমফৰ্টেবল ফিল কৰাটো আমাৰ এটা অভ্যাস হৈ গ'ল আমি ডিছকমফৰ্ট জনত যেতিয়া
নিজকে খাৰা কৰি ল'ম তেতিয়াহে আনৰ কমফৰ্টৰ কথা আমি চিন্তা কৰিব পাৰিম তো মই সেইটো লাইনত বেছি কাম কৰোঁ ডেইলি 4 ঘণ্টাকৈ কাম কৰোঁ বাকী কমাৰ্চিয়েল এছাইনমেণ্টও আছে কমাৰ্চিয়েল এছাইনমেণ্টত শেষ নাই আপুনি যদি এখেতে ষ্ট্ৰবেৰীৰ কথা কৈছে ৰঙা ৰঙৰ কথা কওঁতে মনত পৰিলে মোৰ কেইদিনমানৰ আগতে এটা এছাইনমেণ্ট আহিছে শুকান জলকীয়া অ'কে একোটো কথা নাই শুকান জলকীয়া পাউডাৰ এতিয়া নহ'লে আমাৰ খানাৰ আমাৰ কাৰীটোৰ ৰংটো ভাল নহয় গতিকে বিয়া সবাহত অতি দৰকাৰ এতিয়া সেই ঠাৰিটোৱে সমস্যাটো কৈ দিয়ে এটা ঠাৰিটো শুকান জলকীয়াটোৰ পৰা আঁতৰাবলৈও মেচিন লাগে এই গতি কোনোবাই এতিয়া মানুহৰ মানে থিংক টেংকাৰবিলাক হ'ল তেনেকুৱা এতিয়া কোনোবাই কৈছে যে টাববিলাক এতিয়াতো ঘৰত টাব ৰখাটো এটা ফেশ্বন হৈ গ'ল এতিয়া প্লাষ্টিকৰ টাব আকৌ পানী দি ৰাখক সাৰ দিয়ক এইখিনি বিৰাট সমস্যা এতিয়া আহিলে তাৰপিছত কোকোপিট আহিলে কোকোপিটৰ মেচিন বনাই দিলোঁ মই অসমৰ উদ্যোগী দেই সেইখন এতিয়া আহিছে উদ্যোগৰ এনেকুৱা যে আমি গোবৰেৰে টাবটো কিয় নবনাওঁ তেতিয়ালৈ লেঠাই নাই কথাবিলাক তেনেকুৱা সেই গোবৰে বনাই দিলে তাৰপৰা কি হ'ব মই গতিকে সেই কামটোত মই কৰিবলৈ গৈ আছোঁ আকৌ অলপ দিনৰ পিছতে বিহু আহিছে চাওক আমি এতিয়া শুনিম য'তে ত'তে আমি শুনিম যে ইমান কোটি টকাৰ আমাৰ অসমীয়া জলপান বিক্ৰী হৈছে আমাৰ বিহুটো সকলোৰে বাবে কেনেকৈ সকলোৰে বাবে হ'ব কোমল চাউল কেজিটো আপোনাৰ ভজা চাউল কেজি 100 টকা সাধাৰণ মানুহে কেনেকৈ পাৰ্চেছ কৰিছে গতিকে আমাক এটা কিহৰ কাৰণে ইমানটো দাম বাঢ়িছে কিয়নো টেকন'লজিটো বহুত কষ্ট হৈ আছে গতিকে ইয়াত টেকন'লজি ইনপুট দৰকাৰ হ'ল চ' মই পাৰোনে নোৱাৰোঁ নাজানো কিন্তু দেহেকে চেষ্টা কৰিছোঁ বহাগ বিহু আগদিনাখন হ'লেও মই ডিভাইচটো ডিজাইন কৰোঁ কি কৰিব কোমল চাউল বনোৱা কোমল চাউলটো তেতিয়াহ'লে আপোনাৰ দামটো সস্তা হৈ আহিব মানে কোমল চাউল বনোৱাৰ যিটো পদ্ধতি সেই পদ্ধতি দীঘলীয়া অলপ সময় লাগে কষ্টকৰ গতিকে সেইটো যদি আপুনি ভাবিছে যে আপুনি যিটো পদ্ধতি যিটো মেচিন উলিয়াব তাত কোমল চাউলটো তৎক্ষণাত কোমল চাউল সোনকালে হ'ব তো এইটোত মানে প্ৰচেছটো আৰু মেচিনটো এনেকুৱা হ'ব লাগিব কোনে ইউজ কৰিব আমাৰ সাধাৰণ মানুহে ইউজ কৰিবতো যাতে ঘৰে ঘৰে সেইটো বস্তু ইউজ কৰিব পাৰে মই মেচিন উলিয়াতকৈ মই ভাবিছোঁ যে এটা প্ৰযুক্তি এটা দিব নোৱাৰোঁ নেকি য'ত নেকি পইচাও তেওঁলোকৰ খৰচা নহয় চ' ধান সিজোৱাটো কথাই কৈছোঁ মই সিজোৱাটো কেৰাহীত কিয় সিজাব লাগে মই অলপ দিনৰ আগতে মোৰ এণ্টাৰপ্ৰিনাৰ চাইছিলে মই কৈছোঁ এইবিলাক মেচিন চেচিন বাদ দিয়া প্ৰেছাৰ কুকাৰ এটা কিনা 20 কেজি ওজনৰ লাহেকৈ তাত ধানটো দিয়া অকণমান নিমখ অকণ দি দিবা বছ 1 হুইচেল মৰাই দিবা তোমাৰ ধানত ভাপ দিয়া হৈ গ'ল কথাটো বুজিছেনে আমি জাষ্ট টেকন'লজি সেনেকুৱা বস্তু আছে তাৰপিছত অলপ ড্ৰাই কৰক ড্ৰাই কৰাৰ পিছত তাক মিলিং কৰি দিলে আপোনাৰ কোমল চাউলটো হৈ গ'ল বজা চাউলৰ তেনেকৈ টেকনিক কিছুমান আছে আমাৰ অসমত এই অসমীয়া জলপানৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানটো আহিব যেতিয়া ডাঙৰ যেতিয়া কোম্পানীবিলাক ইয়াত সোমাই আহিব কাৰণ মাৰ্কেট ইজ গ্ৰ'য়িং গতিকে এতিয়া যদি আমি কিবা এটা ডিচেণ্ট্ৰেলাইজ কৰি যদি ঘৰে ঘৰে সেইটো আনিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু দিগদাৰী আছে গতিকে আৰু আমাৰ মেইন সমস্যা হৈছে অসমত আচাৰৰ ইণ্ডাষ্ট্ৰি হওক বা খাদ্য সম্ভাৰৰ হেৰিয়ে হওক আমাৰ 2-3 দিনৰ পিছতে আমাৰ তাত ভেকুৰ হেৰি হয় এটেক হয় গতিকে আমাক এটা একদম ল' কষ্ট এটা ড্ৰায়াৰ দৰকাৰ সেই ড্ৰায়াৰটো মই ডিজাইন কৰি আছোঁ যাতে ঘৰৰ গেছ ষ্টভটোতে ফিট কৰিলে কৰি থাকিব পাৰে বেছি খৰচা নাই নিজে বনাই ল'লেও ল'ব নহ'লে মই ভেকুৰ নালাগে যাতে হেৰি নহয় একোৱেই নহয় আচ্ছা একো নহয় ড্ৰাইং কৰিব আপুনি চব ড্ৰাই কৰিব পাৰে মোৰ সপোনটো আছে মই বিস্কুটটোনো ঘৰত কিয় নবনাওঁ মই গুড়টোনো কিয় ঘৰত মোৰ প্ৰডাকশ্যন নহয় মোৰ চাহপাতটোতো মোৰ কিটচেনটোত কিয় প্ৰডাকশ্যন নহয় মোৰ সপোন তেনেকৈ আছে এই ড্ৰায়াৰটো ডিজাইন হ'লে চব সপোন মোৰ ছাকচেছফুল হৈ যাব বঢ়িয়া শুনি ভাল লাগিছে কথাটো নহয় শুনি পেলাই ভাল লাগিছে এনেকুৱা ধৰণৰ আৱিষ্কাৰৰ কথা তেখেতে চিন্তা কৰি আছে আচলতে তেখেতৰ মগজুত হয়তো পোক এটা আছে পোকটা কামুৰি থাকে অনুভৱ সেইখন নতুন কথা ভাবিবলৈ সঁচাই প্ৰশংসনীয় মই আকৌ পিকলুৰ ডেকাৰ ওচৰলৈ আহিছোঁ পিকলু মই জানিব বিচাৰিম আপুনি যিমানবিলাক গাড়ী কালেকশ্যন কৰিছে প্ৰত্যেকখন গাড়ীৰ আঁৰত একোটা এটা ইতিহাস আছে কাৰণ আপুনি 1919 চনৰ গাড়ী বুলি কৈছে সেই সময়ৰ বহুত দিনৰ গাড়ী সেই গাড়ী দুই এটা কাহিনী ক'ব নেকি যে ইণ্টাৰেষ্টিং কিবা ঘটনা কিবা এনেকুৱা মনত আছে নে আপোনাৰ প্ৰতিটো বস্তুতে এটা হেৰি হিষ্ট্ৰী সোমাই আছে ইয়াৰে এটা মটৰচাইকেল এখনৰ বিষয়ে প্ৰথমে কওঁ মই এবাৰ মোৰ মহা ঢুকাইছিলে ঢুকাত তেখেতৰ হেৰিত গৈছিলোঁ যোৰহাটলৈ যোৰহাটৰ তাত গৈ শ্মশানৰ কাম চামখিনি কৰি উঠি এজনে ক'লে যে নিমাতীৰ ওচৰত এঘৰ মানুহৰ ঘৰত এনেকুৱা পুৰণি মটৰচাইকেল এখন তাহানি দেখিছিলোঁ মই গৈ তাৰ পৰা বাহিৰে শ্মশানৰ পৰা বাহিৰে গৈ তেওঁলোকৰ ঘৰ পালোগৈ ঘৰ পাই যেতিয়া তেওঁলোকক গৈ সোধ-পোছ কৰিছোঁ মানুহজনৰ নাম আছিলে তাত চবেই ফেমাছ হিচাপে জানে যে কানিয়াদা তেখেতৰ ঘৰত তেখেতক মই লগ কৰি ক'লোঁ যে আপোনালোকৰ ওচৰত এনেকুৱা এখন মটৰচাইকেল আছিলে সেইখন কি হ'লনো নাই সেইবোৰ কথা নাপাতিবা সেইখন ভাঙি চিঙি চেচ হ'ল একো হেৰি কৰিব নাই বুলি কয় মোক অকণমান হেৰিকে কৈছে মই ক'লোঁ কি আছেনো ইয়াৰ অৱশিষ্ট তেওঁ গৈ ভঁৰালৰ তলৰ পৰা ফ্ৰণ্টৰ হেণ্ডেলডালৰ সৈতে ফ্ৰকডাল মোক দাঙি আনি দেখাইছে দেখুৱাৰ লগে লগে মই বুজি পাইছোঁ যে এইটো এটা আৰু পুৰণি এটা বস্তু ইয়াৰ লগত আৰু কি আছে
এনেকৈ কৰি মই খুচৰোঁতে ভঁৰালৰ গাধৈৰ ওপৰত চকা দুটা ক'ৰবাত হেৰিত গোহালিৰ ভিতৰত আপোনাৰ ভঙা টিং এটাৰ ভিতৰত আপোনাৰ ইঞ্জিনৰ বস্তুখিনি ফ্ৰেমটো আকৌ সৰু সৰু পাইপৰ টুকুৰা এনেকুৱা কৰি গাঁঠি এটা মাৰি গোহালিৰ ছাইডত পেলাই থোৱা আছে এনেকৈ কৰি গোটাই থাকোঁতে ক'লে যে এই নাৰিকল গছজোপা দেখুৱাই কৈছে যে এইডাল ইয়াত আছে আকৌ মই ক'লো কি হয় এইডাল বোলে মেইন এক্সেলডাল আকৌ নাৰিকল গছত তাৰমানে নাৰিকল নালাগিলে আমাৰ মানুহৰ এটা হেৰি আছে যে লোহা গজাল কিবা পুতিলে লাগে তাৰপৰা মই সেইডাল উলিয়ালোঁ উলিয়াই এনেকৈ কৰি তেওঁলোকৰ পিছফালৰ চোতালখনত গোটাই আছোঁ বস্তুখিনি তাৰপৰা ক'লে সেই টিঙৰ ওপৰত সেয়া টেংকিটো পৰি আছে চেপে এটা খুব মানে দেখিবলৈ হেৰি টেংকিটো নমালোঁ তাৰপৰা ক'লে যে মোক দেখাইছে যে এই ঠেলাখন মই বোলো ঠেলাখন আমাৰ তাৰমানে গোহালিৰ পৰা পথাৰলৈ গোবৰ টানি নিয়ে আগত এটা চকা লগোৱা বোলে ইয়াত কি আছে ইয়াত বোলে কৈছে যে পিছফালৰ যিখিনি ছিষ্টেমটো সেইখিনি আমি খুলি এই ঠেলাখনত টিঙৰ এটা হেৰি বনাই আমি গোবৰ অনা নিয়া কৰোঁ মই তেখেতক কৈছোঁ যে মই এইখন ভাঙি মোক এইখিনি লাগিব মোক ধমকি দিছে ধমকি দিয়াৰ পিছতো মই খুব ৰিকুৱেষ্ট কৰাৰ পিছত তেওঁ ক'লে যে ঠিক আছে সেইখনো খুলি খালি দিলে এনেকৈ কৰি মই বস্তুখিনি থুপাই তেখেতক সুধিছোঁ যে মই কি পইচা দিম একো নালাগে মোৰ বেয়া লাগিছে তাৰপিছত মই তেখেতসকলক টকা 500 মই যাচিলোঁ বোলো কম হ'লেও ক'ব নাই বেছিয়ে হৈছে তাৰপৰা সেইখিনি গোটেইখিনি মই বস্তাত ভৰাই লৈ আহিলোঁ আহি গুৱাহাটীত মই মোৰ নিজৰ ঘৰৰ নিজৰ বিচনা দাঙি পিনে তাতে এছেম্বল কৰিছোঁ সেই সময়তে এখন মই মেগাজিনত চাই আছোঁ তাৰ লগত মিলা কেনেকুৱা আছে হঠাৎ এখন মেগাজিনত দেখা পাইছোঁ যে ৱৰ্ল্ড কষ্টলি বাইক বুলি অটো মেগাজিন এখনত এটা আৰ্টিকেল ওলাইছে হুবহু একেই ডিজাইনৰ সেইখন হ'ল আমেৰিকান মেড আৰু মই যিখন আনিছোঁ এলভিয়ন বুলি ব্ৰিটিছ মেড তাৰপৰা মই যেতিয়া কিমান পুৰণা আপোনাৰ সেইটো কেতিয়া মডেল 1901 তাৰপৰা মই সেই মটৰচাইকেলখন যেতিয়া মই সেই আৰ্টিকেলটো পঢ়িছোঁ আৰ্টিকেলটোত লিখা আছে 46.5 লাখত কানাডাত অকশ্যন হৈছে সেইখন চেম মডেলৰ এখন তাত সেইখনক গইনা কৰি মই চাই সেই ফ্ৰেমিং কৰি বনাই ষ্টাৰ্টো কৰিলোঁ চলালোঁ বৰ বেছি চলাব নোৱাৰি তাৰ আকৌ চেইন নহয় তাৰ ফিটা দি টানে চকাটো গোটেই কমপ্লিট কৰি যেতিয়া মই ফটো তুলি আকৌ তেওঁ ঘৰলৈ গৈছোঁ তেখেতক কৈছোঁ কানিয়া দা আপোনাৰ মটৰচাইকেলখন এইখন হয়নে তেওঁ দেখি চক খাই উঠিছে তুমি দেখোন জীয়াই তুলিলা মটৰচাইকেল মোক সাৱটি ধৰিছে তাৰপিছত তেখেতে ক'লে যে মোৰ এই মটৰচাইকেলখনৰ হেডলাইটটো মই ওচৰৰ গাঁওখনত মই বিক্ৰী কৰিছিলোঁ 300 টকাত তুমি যদি 300 টকা দিয়া মই আনি দিম সেইটো লোকাছ কোম্পানীৰ 1901 তেতিয়াৰ সময়ৰ আপোনাৰ কাৰ্বাইড লেম্প ওপৰত সৰু পানীৰ টেংকি এটা থাকে তলত কাৰ্বাইড ভৰাই পানী পৰিলে গেছ ফৰ্ম হ'ব কাৰ্বাইডত তাৰপৰা আগফালে মেচ কাটি মাৰি হেডলাইটৰ পোহৰ সেই আনি তাৰপিছত বনাই আৰু আচৰিত হ'ব তেতিয়াই আমাৰ ডিস্ক ব্ৰেক আৰম্ভ হৈছে আমি এতিয়া আমাৰ ৰাইজে জানে যে এতিয়া তেতিয়াই ইনভেণ্ট হৈ গৈছে তেতিয়া আছিলে আপোনাৰ মেকানিকেল ডিস্ক ব্ৰেক এতিয়া জাষ্ট মডিফিকেশ্যন হৈছে হাইড্ৰলিক সঁচাই ভাল লাগিছিল বোলে সঁচাই প্ৰসংগনে আপোনাৰ আমি এইটো আশা ৰাখিছোঁ যে আপুনি যেনেকৈ ইতিহাস আমাৰ ধৰি ৰখাৰ যিটো চেষ্টা কৰিছে নিঃসন্দেহে প্ৰশংসনীয় এই বিষয়ে আমি অধিক কথা পাতিম আমাৰ সৈতে আমাৰ যিজন ডেকা ডাঙৰীয়া আছে তাৰ লগতে উদ্ধৱ ভৰালী আছে তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি